আমি তেওঁৰ কীৰ্তিকলাপখিনি আমি সোঁৱৰিব পাৰোঁ তেতিয়া তেওঁৰ যি মনৰ যি আনন্দ তেওঁৰ সেই গ্ৰন্থখনত যদি কিবা ভুল ত্ৰুটি আছে এই গোটেই কথাখিনি তেওঁ ফঁহিয়াই চাবলৈ সুযোগ পাব আৰু এনেকুৱা গ্ৰন্থই উত্তৰ পুৰুষ সঁচাকৈ এয়া আজিৰ দিনটো অত্যন্ত আমাৰ বাবে সুখৰ দিন কিয়নো এজন শিক্ষকৰ যি কৰ্মৰাজি যি জীৱন পৰিক্ৰমা সেই জীৱন পৰিক্ৰমাক নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হোৱাকৈ সংৰক্ষণ কৰাৰ মানসেৰে আমি এখন সম্বৰ্ধনা গ্ৰন্থ প্ৰকাশৰ কথা ভাবিছিলোঁ আৰু সেই চিন্তাটোৰ আজিৰ দিনটো হৈছে ফচল আৰু এয়া অত্যন্ত আমাৰ কাৰণে গৌৰৱৰ বিষয় আপোনালোকে জানে এই পৰমা শইকীয়াদেৱে সুদীৰ্ঘ 34 বছৰে এই বৰভোগীয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষাদানৰ জৰিয়তে এই অঞ্চলৰ বিভিন্নজন পোহৰ প্ৰত্যাশী ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ তেখেতে পোহৰ আনিছে তেখেতে জ্ঞান চক্ষু মুকলাই বিভিন্নজনক নিজৰ ভৱিষ্যত জীৱন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেখেতে সেৱা আগবঢ়াইছে আৰু তেখেতৰ যি কৰ্মৰাজি সেই তাৰ প্ৰতিফলন স্বৰূপে অসম চৰকাৰৰ ব্যতিক্ৰমী যি পদক্ষেপ গুণোৎসৱ সেই গুণোৎসৱৰ প্ৰথম বৰ্ষৰ পৰাই একেৰাহে এই বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকে নিশ্চয় দেখিছে এই বিদ্যালয়খনৰ যি নান্দনিক পৰিৱেশ ইমান ধুনীয়াকৈ ফুলে ফুলে জাতিষ্কাৰ হৈ পৰিছে এই বিদ্যালয়খন আৰু সকলোৱে একেমুখে স্বীকাৰ কৰিছে সেই পৰমা শইকীয়াদেৱৰ যি সাধনা যি কষ্ট তেখেত প্ৰকৃতাৰ্থত এজন অক্লান্ত সংগ্ৰামী আৰু তেখেতক আমাৰ দৰে উত্তৰ পুৰুষে নিশ্চিতভাৱেই অনুকৰণ কৰিব লাগে আমি সেয়ে আশা কৰিছোঁ তেখেতৰ যি কৰ্মৰাজি তেখেতৰ জীৱন পৰিক্ৰমা ভৱিষ্যতে শিক্ষক হ'ব বিচৰা যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰক আৰু সেই অধ্যয়নৰ জৰিয়তে এই গ্ৰন্থখনৰ জৰিয়তে সেই ছাত্ৰ ছাত্ৰীসকল উদ্বুদ্ধ হৈ নিজকে সমৰ্পিত মনোভাৱেৰে যাতে ভৱিষ্যত জীৱনত শিক্ষক হিচাপে গঢ় দিব পাৰে তাৰ ক্ষেত্ৰত ই নিশ্চিতভাৱেই এক অনুপ্ৰেৰণাৰ উৎস হ'ব বুলি আমি বিশ্বাস কৰিছোঁ আৰু এই চেগতে আমাৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা আমি পৰমা শইকীয়াদেৱৰ পৰিয়াল তথা এই বৰভোগীয়া প্ৰাথমিক বিদ্যালয় শিক্ষক কৰ্মচাৰীসকল বিদ্যালয় পৰিচালনা সমিতি তথা অভিভাৱক অভিভাৱিকা আৰু আঞ্চলিক ৰাইজক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰত্যক্ষ কৰিছে যে আজি আমাৰ এই অঞ্চলৰ ৰাইজ তথা শুভাকাংক্ষীসকল আৰু বন্ধুবৰ্গসকল আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দই মোৰ কৰ্মৰাজিৰ ওপৰত তেখেতসকলে বিশেষভাৱে আকৰ্ষিত হৈ মোক আজি এটা বিশেষ উপহাৰ প্ৰদান কৰিছে সেই উপহাৰটো হ'ল মোৰ নামত এখন অভিনন্দন গ্ৰন্থ পৰমা কীৰ্তি নামে তেওঁলোকে নামাকৰণে এখন অভিনন্দন গ্ৰন্থ আজি উন্মোচন কৰি মোক উপহাৰটো প্ৰদান কৰিছে আৰু এইখিনি উল্লেখযোগ্য কথা হ'ল যে মোৰ যোৱা মাৰ্চৰ 31 তাৰিখে মোৰ অৱসৰৰ দিন পৰিছিল গতিকে মই অৱসৰ গ্ৰহণ কৰিছোঁ এই অৱসৰৰ সময়খিনিতে মোক তেওঁলোকে উপহাৰ হিচাপে এই অভিনন্দন গ্ৰন্থখন পৰমা কীৰ্তি নামেৰে মোক অৰ্পণ কৰিছে আজি সমূহ ৰাইজৰ মাজত এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল তথা ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃ তথা অভিভাৱকসকলে লগ লাগি এই অনুষ্ঠানটি আজি আপোনাৰ অনুভৱ কেনে হৈছে মোৰ অনুভৱ আচলতে মই আপ্লুত হৈছোঁ যে মই ৰাইজৰ পৰা এনেকুৱা মৰম চেনেহ আদৰ সন্মান পাই নথৈ আনন্দিত হৈছোঁ আৰু যাতে মই এনেকৈ স্কুলৰ পৰা ৰাইজৰ যাতে সেৱা কৰি যাব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক অধিক উন্নতিৰ কাৰণে শৈক্ষিক উত্তৰণৰ কাৰণে মই আৰু কাম কৰি যাব পাৰোঁ তাৰ বাবে মই প্ৰচেষ্টা মই হাতত ৰাখিবৰ কাৰণে মই আজি অগ্ৰসৰ হৈছোঁ বা মই উৎসাহিত হৈছোঁ।